প্ৰাৰ্থিত্ব মই ডক্টৰ তাৰাপ্ৰসাদ দাস আৰু আমি এইবাৰ নিৰ্বাচনত এইকাৰণে আমাৰ সুবিধা বা আমি কিয় আপোনালোকে ভোট দিব লাগে এই কথাটো আপোনালোকে সকলোৱে জানে যে আমি চৰকাৰৰ লগত একেলগে কাম কৰি আছো। চৰকাৰৰ লগত থাকিলে কাম কৰাত সুবিধা হয়, বহুত সুবিধা হয়। আজি অসম গণ পৰিষদ, আজি বিজেপি, ভাৰতীয় জনতা পাৰ্টি আৰু যেতিয়া BPF বড়োলেণ্ড পিপলছ ফ্ৰণ্ট, গতিকে এইবিলাকো একেলগে লগ লাগি আমি চৰকাৰ গঠন কৰিছো আৰু এই চৰকাৰ গঠন কৰি আগন্তুক 2026 নিৰ্বাচন আৰু এই নিৰ্বাচনতো আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আকৌ চৰকাৰ গঠন হ'ব। আপোনালোকক লাগে নে নালাগে? চৰকাৰ লাগেনে? লাগে যদি তেনেহলে, আৰু যদি নালাগে তেতিয়াহ'লে কি কৰিব আপোনালোকে? নালাগে, লাগে ন? যিয়ে নহওক লাগে। সেইকাৰণে মই আছো, দৌৰি আহিছো আপোনালোকৰ ওচৰত। বেলেগ বেলেগ পাৰ্টি আহিব, আহি হয়তো আপোনালোকক বেলেগ বেলেগ কথা কব, মিছা কথাৰ সঁচা প্ৰমাণ, মিছা কথা সঁচা প্ৰমাণ। গতিকে এই ধৰণে তেওঁলোকে আহি বক্তৃতা দিব। আপোনালোকে হয়তো কোনোবা ভাল পাব, কোনোবা বেয়া পাব। ভোটটো 5 বছৰৰ মূৰে মূৰে হয়। এবাৰ যদি ভুল কৰি সেই ভোটটো দিয়ে তেতিয়াহ'লে কি হ'ব? চৰকাৰটো আমাৰ, মইতো ক'লোৱে যে মিত্ৰজোঁটৰ চৰকাৰ হ'ব, আৰু এই চৰকাৰৰ প্ৰতি আপোনালোকে ভোট দি আপোনালোকক উন্নয়নৰ মাপকাঠি ত্বৰান্বিত কৰিব লাগে। তেনেহ'লে আপোনালোকে অসম গণ পৰিষদৰ হাতীৰ ছবিত ভোট দিব লাগিব। হাতীৰ ছবিত ভোট দিলে আমি, যিহেতু আমাৰ চৰকাৰ আছে আৰু তেখেতে যেতিয়া জিকাব তেতিয়া কাম কৰিবৰ কাৰণে সুবিধা পাব। আজি আমাৰ মহিলাসকলৰ আপোনালোকে দেখিছে যে আমি আমাৰ যিবিলাক স্কিম দিছো তাৰ ভিতৰত অৰুণোদয় স্কিম, আৰু সেই অৰুণোদয় স্কিমৰ জৰিয়তে মহিলাসকল কিমান উপকৃত হৈছে। আগতে 1250 টকা আছিল, অহা বছৰৰ 2026 মে' মাহৰ পৰা তেওঁলোকে 3000 টকা পাইছে। বাবুল হ'ব। গতিকে এই যে পৰিৱৰ্তন প্ৰত্যেকটোতে, আজি মহিলাসকলৰ উদ্যমিতা আঁচনি য'ত 10,000 টকা দিব, তাতে আপুনি হয়তো কোনোবা মুৰ্গী পুহিব, কোনোবা ছাগল পুহিব, নাইবা এনেকে বিভিন্ন ধৰণৰ কৰি উপাৰ্জন কৰিব। আৰু উপাৰ্জনৰ যেতিয়া মাপকাঠি ওপৰত উঠিব তেতিয়া আপোনালোকৰ বিজনেছৰ কাৰণে, বেয়া বেপাৰৰ কাৰণে আকৌ বেছি দিব, 25,000 টকা দিব। এই ধৰণে বাঢ়ি থাকি 1 লাখ টকা পৰ্যন্ত দিয়াৰ ব্যৱস্থা কৰা হৈছে। গতিকে কিষাণ স্কিম, কিষাণৰ কাৰণে, খেতিয়কসকলৰ কাৰণে দিয়া হৈছে। আপোনাৰ ল'ৰা ছোৱালীসকলৰ জলপানী দিয়া হৈছে 1,000, 2,000 টকাকৈ, স্কুল লেভেলত 1,000 আৰু কলেজ লাইফত 2,000। আজি আপোনালোকৰ যিবিলাক যুৱক BA পাছ কৰি চাকৰি তাকৰি পোৱা নাই, তেওঁলোকৰ কাৰণে আমি দিছো 2 লাখ টকাকৈ দিছো। তেওঁলোকক বাণিজ্য যিকোনো কাম কৰাৰ কাৰণে, যাতে তেওঁলোকে 2 লাখৰ পৰা বঢ়াই আপোনালোকে নিজৰ আত্মসংস্থাপনৰ কাৰণে ব্যৱস্থা কৰিব পাৰে। সেইকাৰণে মই আপোনালোকৰ ওচৰত এই ৰাতিখনো আহিছো যে আপোনালোকে বুজাব লাগিব। কাৰণ এবাৰ যদি ভুল কৰে, এই ভুল 5 বছৰৰ কাৰণে থাকে, আৰু এই 5 বছৰ আমি ভুল হলে আৰু আপোনালোকৰ উন্নয়ন নহলে, যদি এই সমস্যাটো হাৰি যায়, মোৰ একো লোকচান নহয়, লোকচান হ'ব আপোনালোকৰ। এই সমষ্টিটো অতি পিছপৰা সমষ্টি। এই সমষ্টিটো উন্নয়ন কৰিবলৈ লাগিলে চৰকাৰৰ লগত একেলগে থাকি কাম কৰিব লাগিব, আৰু তেতিয়াহে আপোনালোকৰ উন্নয়ন হ'ব। আৰু নহলে মোৰ লাভ নহয়, আপোনালোকৰ লাভ নহ'ল, লোকচান হ'ব বেছিকৈ আমাৰ দুখীয়া দৰিদ্ৰ সীমা থকা ল'ৰা ছোৱালীবিলাক। আজি চাকৰি বাকৰিৰ কাৰণে ল'ৰা ছোৱালীবিলাক ভয়ংকৰ নিবনুৱা সমস্যা হৈছে। এই নিবনুৱা সমস্যাটো সমাধান কৰিব লাগিব। কেনেকৈ? চাকৰি দি। চৰকাৰত থাকিলে চাকৰি পাব। ইয়াৰ আগতে যিবিলাক হয়তো চৰকাৰবিলাকেতো এইবিলাক দিয়াই নাছিলে, কিন্তু এইবাৰ চৰকাৰৰ নতুন নিয়মৰ মাজত থাকি আজি আপোনালোকে কি পাইছে? আজি যথেষ্ট সুবিধা পাইছে। সেইকাৰণে নিবনুৱা সমস্যা সমাধানৰ কাৰণে চৰকাৰে দিয়া সুবিধাটো ল'লে চৰকাৰে চাকৰি পাব, ল'ৰা ছোৱালীখিনি চৰকাৰী চাকৰি পাব, মাক দেউতাকৰ মন উজ্জ্বল হ'ব। এইবিলাকৰ পৰা যদি আঁতৰি থাকে, বিপক্ষত থাকিলে কেনেকৈ কাম কৰিব পাৰে? কামটো কৰিব নোৱাৰে তেওঁলোকৰ কাম কৰিব নোৱাৰে, আপোনালোকৰ সমষ্টিৰ উন্নয়নখিনি কমি যাব। এইবিলাক কথা আপোনালোকে চিন্তা চৰ্চা কৰি নিশ্চয় অহা 9 এপ্ৰিলত আপোনালোকে ভোট দিব।